মদ খোৱা মানুহৰ লিভাৰ বেয়া হয়, যাক আমি লিভাৰ চিৰচিছ বুলি কওঁ, আৰু এনে লিভাৰ চিৰচিছ হোৱা পেচেণ্টৰ অতি সোনকালে মৃত্যু হয়। কিন্তু মদ নোখোৱা মানুহৰো লিভাৰ চিৰচিছ হ'ব পাৰে নেকি? নিশ্চয় পাৰে। ইয়াক কোৱা হয় নন এলকহলিক ফেটি লিভাৰ ডিজিজ। কোনোবা মানুহৰ যদি ডায়েবেটিছ আছে, কোনোবা মানুহ যদি লগাতকৈ বেছি শকত, এক্সট্ৰাকে ফেট বহুত জমা হৈ আছে, যদি মানুহজনৰ শৰীৰত বহুত বেছি কলেষ্ট্ৰল বা ট্ৰাইগ্লিচাৰাইড আছে, বা মানুহজনে যধে মধে য'ত ত'ত যি টি খাই ফুৰে, চেনি, মিঠাই, ময়দা, বিস্কুট বেছিকৈ খাই ফুৰে, 4 নম্বৰতে মানুহজনৰ যদি এক্টিভিটি, ফিজিকেল এক্সাৰচাইজ বহুত কম, তেতিয়াহ'লে এনেধৰণৰ নন এলকহলিক ফেটি লিভাৰ ডিজিজ হ'ব পাৰে। নহ'বৰ কাৰণে কি কৰিব? বহুত সহজ। ডেইলি আপুনি সময় অলপ উলিয়াই 1 ঘণ্টা 1.5 ঘণ্টামান আপুনি ভালকৈ খোজ কঢ়া, দৌৰা বা যিকোনো ধৰণৰ এক্সাৰচাইজ, চাইক্লিং কৰা, ছুইমিং কৰা এক্সাৰচাইজ এটা ষ্টাৰ্ট কৰক। নম্বৰ 2, আপুনি ৰাতিৰ ভাত সাজ পাৰিলে বাদ দিয়ক, বা আপুনি ইণ্টাৰমিডিয়েণ্ট ফাষ্টিং এটা, যেনেকৈ আপুনি সময় সুবিধা হয় আপুনি কৰক। দেখিব যে অতি সোনকালে আপোনাৰ লিভাৰত জমা হোৱা সেই এক্সট্ৰা ফেটবিলাক গলি গৈছে, আৰু আপুনি এই নন এলকহলিক ফেটি লিভাৰ ডিজিজৰ পৰা একদম মুক্ত হৈ পৰিছে।